নমস্কাৰ, কি খবৰ বন্ধুসকল? এয়া আজি গৈ আছোঁ কোকৰাঝাৰ আৰু বৰ্তমান আছোঁ এয়া ISBT গুৱাহাটী ISBTত আৰু ধুবুৰী হৈ কোকৰাঝাৰ যাম। আৰু চাওক এই ISBT পৰিৱেশ কিমান ধুনীয়া, কিমান সুন্দৰ, কিমান পৰিষ্কাৰ। কোকৰাঝাৰ বাছ নাপায়, ধুবুৰী বাছত উঠিলৈ এজনে বেছি আছে গাঁঠি গাঁঠি বিষ ভাল কৰা ঔষধ। আপুনি লওক, গাঁঠি গাঁঠি বিষ ভাল হৈ যাব। চাওক এইবোৰ, এয়া চাওক ভিতৰৰ দৃশ্য আৰু লাহে লাহে মানুহ আহিছে। বৰ ভাল লাগে, বাছখন ঠিকেই ধুনীয়া, ইয়াৰ ছিটবোৰ ভাল লাগিছে আৰু ক্ৰমান্বয়ে আমি গৈ আছোঁ ধুবুৰী। এয়া ধুবুৰী বহলপুৰ ৰাস্তা, চাওক কিমান ধুনীয়া, দুয়োফালে ইমান ধুনীয়া গছ গছনি, চেগুন গছ, চেচু গছ দেখিবলৈ পোৱা গৈছে। ইমান ধুনীয়া পৰিৱেশ, দেখিলেহে মনটো ভাল লাগি যায়। আৰু আপোনালোক আহিছে চাগে এইফালে, জনাবচোন বাৰু। এয়া পালোহি পঞ্চৰত্ন, আৰু এই পঞ্চৰত্ন এই দলংখনে যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰিছে। এয়া হ'ল নৰনাৰায়ণ সেতু। আৰু চাওক নৰনাৰায়ণ সেতুৰ এই দৃশ্য কিমান ধুনীয়া, এটা সময়ৰ জাহাজ ঘাট, ইংৰাজী দিনৰ জাহাজ ঘাট। 1600 শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ নামত সেতুখন নিৰ্মাণ কৰা হৈছে। 1983 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰে আৰু পিছলৈ 1998 চনত এইখন মুকলি কৰা হয়। আৰু এটা সময়ৰ তেতিয়া অটল বিহাৰী বাজপেয়ীয়ে এইখন মুকলি কৰে। আৰু এয়া লাহে লাহে কোকৰাঝাৰ চহৰত সোমালোহি, আৰু তাহানি সেই সৰু কোকৰাঝাৰ এতিয়া বৃহৎ এক পৰিৱেশত পৰিণত হৈছে, বৃহৎ কলেবৰ এতিয়া কোকৰাঝাৰ। এছা কোকৰাঝাৰৰ ইয়াত বিশেষ যান জঁট দেখা নাপালোঁ, খুবেই ভাল লাগিল। ফাৰ্ষ্ট ইম্প্ৰেশ্যন হিচাপে খুবেই ভাল লাগিলে। আৰু এয়া ঘূৰি আছোঁ কোকৰাঝাৰ চহৰত, আৰু দাদাজনে দেখুৱাই গৈছে কোন 1956 চনলৈকে এই কোকৰাঝাৰ চহৰখন এটা সৰু ষ্টেচন আছিলে আৰু এখন সৰু গাঁও আছিলে। আৰু আজি বৰ্তমান চাওক বৃহৎ এক পৰিৱেশ, আৰু কিমান ধুনীয়া ধুনীয়া এইবোৰ চাওক বিল্ডিংছ দেখিব পাইছে। ডন বস্কো হয়, কোকৰাঝাৰ জিলাৰ ডন বস্কো পৰিৱেশটো এনেকুৱা ধৰণৰ। 2003 চনত গঠিত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মূল কাৰ্যালয় এই ইয়াতে অৱস্থিত, কোকৰাঝাৰ জিলাতে অৱস্থিত। চাওক বিভিন্ন ইয়াতে বিল্ডিংছ দেখিব পোৱা গৈছে। এয়া হ'ল ইয়াৰ এখন উদ্যানৰ পৰিৱেশ, কিমান ধুনীয়া। আৰু বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ এই কাৰ্যালয়ৰ কিছু দূৰতে আছে বড়োফা নগৰত আছে, আৰু ওচৰতে গৌৰাংগ পাৰ্ক এখন, গৌৰাংগ নদী হ'ল কোকৰাঝাৰ জিলাৰ বুকুৰ মাজেদি পাৰ হৈ গৈছে। আৰু গৌৰাংগ নদীৰ পাৰতে এইখন গৌৰাংগ পাৰ্ক, ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া। আৰু ইয়াতে আছে বড়োলেণ্ড বিশ্ববিদ্যালয়, সংগীত আৰু চাৰুকলা মহাবিদ্যালয় ইয়াতে আছে। কোকৰাঝাৰ আৰ্ট কলেজ খুবেই বিখ্যাত, কোকৰাঝাৰ আৰ্ট কলেজতো বহুতো ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে। দূৰৰ পৰা গম পোৱা নাযায় কোকৰাঝাৰ চহৰখন যে ইমানে ধুনীয়া, আৰু মই শুনি আছিলোঁ। আৰু আহি ইয়াৰ পৰিৱেশ, ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি মই খুবেই ভাল লাগিল, আৰু ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো খুবেই ভাল। আৰু চাওক কোকৰাঝাৰ চহৰৰ বিভিন্ন কাৰ্যালয়বোৰ কিমান ধুনীয়াকৈ অৱস্থিত, আৰু পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ। আৰু এবাৰ আহিলে আপোনাৰ নিশ্চয় ভাল লাগিব। আহক এবাৰ কোকৰাঝাৰ চহৰলৈ, ইয়াত থাকিবলৈ খুবেই সহজ আৰু খুবেই কম সস্তাত ইয়াত থাকিব পাৰি। এই জিলাখনত বড়ো জনগোষ্ঠীৰ উপৰিও কোচ ৰাজবংশী, যোগী, নাথ, বঙালী, পমুৱা মুছলমান, চাওতাল, ঝাৰুৱা যাক কোৱা হয় দেশী মুছলমান, জলহা বিভিন্ন ইয়াতে লোকে বসবাস কৰি আছে। এইটো হ'ল ৰেলৱে ষ্টেচনৰ এটি দৃশ্য কোকৰাঝাৰ চহৰৰ। আৰু এই বিভিন্ন ডাঙৰ ডাঙৰ ইয়াতে শ্বপিং মলবোৰ দেখিবলৈ পাইছোঁ। আৰু দূৰৰ পৰা দেখা পোৱা গৈছে আমাৰ আগমা মহিলা ছাৰৰ সেই শিক্ষাত ৰিজৰ্টখন। চাওক ইয়াৰ পৰিৱেশ কিমান ধুনীয়া। কোকৰাঝাৰ চহৰলৈ আহিলে বিভিন্ন ইয়াত গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰ কিছুমান আছে, আহিব পাৰিব, থাকিব পাৰিব, চাব পাৰিব। তাত আছে ৰায়মনা নেশ্যনেল পাৰ্কখন আছে, ধিৰবিল আছে, বহু পৌৰাণিক গণেশ মন্দিৰ আছে, ব্ৰিটিছৰ সময়ৰ বহু ইয়াতে বিভিন্ন সা সৰঞ্জাম স্মৃতি জড়িত বিভিন্ন আপোনালোকে দেখিবলৈ পাব। আৰু আছে চক্ৰশিলা, যিখন চেঞ্চুৰী ৱাইল্ড লাইফ, সেইখন সোণালী বান্দৰৰ বাবে, গল্ডেন লেংগুৰৰ বাবে বিখ্যাত। আৰু বহু পৰিমাণৰ ইয়াতে সোণালী বান্দৰ আছে, গল্ডেন লেংগুৰ। ইয়াত চাওক কোকৰাঝাৰ চহৰখন। আৰু আপোনালোক আহক এদিন ইয়াতে আহিব পাৰিব, লগ বন্ধুৰ সৈতে থাকিব পাৰিব, ফুৰিব পাৰিব, কিছু সময় পাৰ কৰিব পাৰিব। এই কোকৰাঝাৰ চহৰৰ আশে পাশে বিভিন্ন ধুনীয়া ধুনীয়া পৰ্যটন কেন্দ্ৰ কিছুমান আছে। ব্যৱসায়ৰ বাবে এই অঞ্চলটি বিখ্যাত, প্ৰসিদ্ধ। লগতে ইয়াত এৰী কাপোৰৰ কাৰণে বিখ্যাত, এৰী পালনৰ কাৰণেও বিখ্যাত। এৰী পালন, মুগা পাট এইবোৰ ইয়াতে পালন কৰা হয়, গাঁওবিলাকত দেখিবলৈ পোৱা গৈছে। আৰু বৰ এটা সুন্দৰ ইয়াৰ পৰিৱেশবিলাক।
আৰু কোকৰাঝাৰ চহৰখন আহল বহল আৰু ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন। ইয়াত ৰাতি 7টা বজাৰ পিছত কোনো ধৰণৰ ই ৰিক্সা ইয়াত চলাব দিয়া নহয় আৰু যান জঁট খুবেই কম। আৰু এখন তেনেকৈ পাৰ্কলৈ সোমাই আহিলোঁ। ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ, ইয়াতে বিভিন্ন কালচাৰেল কমপ্লেক্স আছে। ইয়াতে সৰুফা কালচাৰেল কমপ্লেক্স ইয়াতে অৱস্থিত আৰু কালচাৰেল কমপ্লেক্সৰ ভিতৰলৈ সোমাই আহিলোঁ চাওক। আৰু আপোনালোক আহিব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে আমাক শ্বেয়াৰ কৰি দিব। এই দাদাজনে আমাক ঘূৰালে কোকৰাঝাৰ চহৰখন। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে এদিন আহক ইয়ালৈ, নিশ্চয় ভাল পাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট। ধন্যবাদ। আৰু ইয়াতে এটা স্পেচটো দেখা পোৱা গৈছে, নদী এটা এনেকৈ ঢাকি ৰাখিছে। হয়তো এইটো শুভাৰম্ভ কৰা নাই। ডাউকি ব্ৰহ্মা তেখেতৰ এইটো এটা পৰ্ট্ৰেটটো এনেকৈ অপেনিং কৰিব আৰু ঢাকি থৈ দিয়া আছে। Nungnya mak khobor mudang na nung manu fara faido ang udalguri fara faido hol ইয়াৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ আৰু সব কি সুন্দৰ আৰু সৰু সৰু কণকণ ল'ৰা ছোৱালী সকলোৱে খেলি থকা দেখা পোৱা খুবেই ভাল লাগিল। আপোনালোক আহিব পাৰে। এই হ'ল পাৰ্ক গৌৰাংগ।